গোটেই ভয়ংকৰ। ল'ৰাটোক দেখিলে মানে যেতিয়া মই গৈ দেখিছোঁ পৰি আছে এখন দোকানৰ সন্মুখত, তো মানে দেখিয়ে এটা ভয়ংকৰ দৃশ্য আৰু মানে গোটেই তেজে ৰাঙলী, চাৰিওফালে তেজৰ চেকুৰা বান্ধি আছে, ইমানেই বেয়া লাগিছে দেখি একদম বিৰাট হেৰি ধৰণৰ। মানুহ ইমান নিষ্ঠুৰ হ'ব পাৰে ভাবিব নোৱাৰি। ত্ৰিকোণ প্ৰেম, জিঘাংসা আৰু এজন উদীয়মান অভিনেতাক নৃশংস হত্যা। কিয় মাৰিছিলা? কিয় মাৰিছিলা? কিয় কিয় মাৰিছিলা? 2 বছৰ আগৰ পৰা চিনি পাওঁ। কেনেকৈ চিনি পোৱা? ভাল পোৱা আছিল। তাৰপিছত আজি কি হৈছিলে? আজি কি হৈছিল? বেলেগ বয়ফ্ৰেণ্ডৰ লগত মানে ফুৰিব আহিছিল। তাৰপিছত মাৰি দিলা? অভিনেতা মৃগাংক বৰ্মনক দিন দুপৰতে হত্যা কৰিলে ৰাজু আলীয়ে। জনচক্ষুৰ সন্মুখতেই জীৱন ভিক্ষা কৰি মৃত্যু উপহাৰ পালে অভিনেতা মৃগাংক বৰ্মনে। প্ৰথমে চাই লওক CCTVত বন্দী হোৱা এটা ভয়ংকৰ দৃশ্য। গুৱাহাটীৰ গড়চুকৰ হাই চিটি ইন হোটেলৰ CCTVত সোমবাৰে বিয়লি 3:30 বজাত বন্দী হোৱা এই দৃশ্যলৈ ভালদৰে মন কৰক। দৃশ্য নম্বৰ 1, অভিনেতা মৃগাংক বৰ্মনক ছুৰিকাঘাত কৰি দৌৰি আহি বাইক লৈ উধাও হৈছে ৰাজু আলী। দৃশ্য নম্বৰ 2, বুকুত চুৰিৰ আঘাত লৈ ধৰফৰাই নামি আহিছে অভিনেতা মৃগাংক বৰ্মন। তেজেৰে তুমুৰলি হৈ হোটেলৰ পৰা নামি অহা যুৱকজনক দেখি সকলো স্তম্ভিত হৈ পৰিল। প্ৰাণৰ মমতাত ৰাজপথলৈ ওলাই আহিছে নলবাৰীৰ যুৱ অভিনেতা মৃগাংক। কিন্তু এজনক মৃত্যুঘাতী আক্ৰমণ কৰি ৰাজু আলী কিদৰে স্বাভাৱিকভাৱেই বাইক চলাই ঘটনাস্থলীৰ পৰা পলাই গৈছে চাওকচোন। দিন দুপৰতে গড়চুকৰ হোটেল হাই চিটি ইনত এজন যুৱকে ছুৰিকাঘাত কৰি উদীয়মান অভিনেতা মৃগাংক বৰ্মনক হত্যা কৰাৰ নৃশংস ঘটনাই বুকু কঁপাই তুলিলে প্ৰত্যক্ষদৰ্শীৰ। মানুহখিনি যথেষ্ট ভিৰ হৈছে, মোক ক'লে মাৰ্ডাৰ হৈছে। মই চাব গ'লোঁ, তেতিয়া দেখিছোঁ ব্লাডবোৰ, শেষত গৈ দেখিছোঁ বাহিৰত গৈ পৰি আছে ল'ৰাটো, গোটেই তেজে ৰাঙলী হৈ আছে। তাৰপিছত মই খবৰ কৰি গম পালোঁ যে হোটেলত আহিছে ল'ৰাজন, তাক কোনোবা এজনে মানে চুৰিৰে কঁপিয়াইছে। গম পালোঁ যে যুৱকজন হোটেলত আহিছিলে, এজনীৰ লগত দুয়োটা এজনী আছিলে, মহিলা এজনী আছিলে। আৰু মানে অনুমান কৰিলোঁ, মানে মই একচুৱেলি মোৰ ইয়াত অফিচ এটা আছে, অফিচৰ পৰা নামি যাওঁতে তলত মোৰ য'ত পাৰ্কিঙত মোৰ গাড়ী থৈছিলোঁ স্কুটিৰ ওপৰত এজন ল'ৰা বহি আছিলে। এই ঘটনাটো আমাৰ ইয়াত এনেকুৱা ঘটনা এটা বিৰাট মানে গা নোম শিয়ৰি উঠা ঘটনা আৰু। দিনৰ 1মান বজাত মৃগাংক বৰ্মন এজন ছোৱালীৰ সৈতে আমাৰ হোটেলত চেক ইন কৰিছিলে। তাৰপিছত ৰুমৰ পৰা প্ৰায় 3 ঘণ্টামান পিছত ৰুমত আছে। তাৰপাছত তেওঁলোক বাহিৰত ওলাই গৈছিলে। তাৰপাছত বেছমেণ্টৰ পাৰ্কিঙত কালি এইটো ঘটনা, মই একচুৱেলি ওপৰত আছিলোঁ। তাৰপাছত সেইটো মানে ঘটনা হৈছিলে আৰু তলত ৱেইট কৰি আছিলে তেওঁলোক যোৱালৈকে ৱেইট কৰি আছিলে। তাৰপাছত কিবা চাকুৰে আঘাত কৰি কিনে মানে হেৰি কৰিছে আৰু। এজন আহিছিলে, চিনাকি যুৱক এজন আহিছিলে, তেওঁৰ ওপৰতে সন্দেহ হৈছিলে, কিন্তু যিজন আহিছিলে পিছত গম পোৱা গ'ল তেখেতে হয়। কি সুধিছিলে তোমাক আহি? ছোৱালীজনীৰ নাম লৈ ইনফৰ্মেশ্যন বিচাৰিব আহিছিলে। তাৰপাছত আমাৰ ফালৰ পৰা তেনেকুৱা ইনফৰ্মেশ্যনটো আমি দিব নোৱাৰোঁ উইদাউট পুলিচৰ পাৰ্মিশ্যন নোহোৱাকৈ। তাৰপাছত তেখেত গুচি গৈছে নিদিয়াৰ কাৰণে, গুচি গৈ তাতে ৰখি আছিলে নেকি। নলবাৰীৰ উদীয়মান অভিনেতা মৃগাংক বৰ্মনক টাৰ্গেট কৰিয়েই হাজোৰ দামপুৰৰ পৰা গুৱাহাটীলৈ আহিছিল হত্যাকাৰী ৰাজু আলী। কাৰণ মৃগাংকৰ লগত হোটেললৈ আহিছিল ৰাজু আলীয়ে ভালপোৱা এগৰাকী বিবাহিত মহিলা। ৰাজু আলীৰ দাবী, সেই বিবাহিত মহিলাগৰাকীৰ সৈতে তেওঁৰ প্ৰেমৰ সম্পৰ্ক আছিল 2 বছৰৰ পূৰ্বৰ পৰাই। কিন্তু সোমবাৰে মৃগাংকৰ সৈতে হোটেলৰ কোঠাত বিবাহিতা প্ৰেমিকাক দেখি হিতাহিত জ্ঞান হেৰুৱাই পেলাইছিল আৰু তাৰ পিছতে হোটেলৰ পাৰ্কিঙত চুৰিৰে হানি খুচি হাজোলৈ পলাই গৈছিল হত্যাকাৰী ৰাজু আলী। গ্ৰেপ্তাৰৰ পিছতেই ৰাজু আলীৰ বিস্ফোৰক স্বীকাৰোক্তি, ত্ৰিকোণ প্ৰেমৰ বাবে হত্যা কৰিবলগীয়া হ'ল মৃগাংকক। কি নাম তোমাৰ? কি কৰিছিলা? কিয় মাৰিছিলা? কিয় মাৰিছিলা? কিয় মাৰিছিলা? 2 বছৰ আগৰ পৰা চিনি পাওঁ। কেনেকৈ চিনি পোৱা? ভাল পোৱা আছিল। তাৰপিছত
আজি কি হৈছিল বেলেগ গাৰ্লফ্ৰেণ্ডৰ লগত মানে ফুৰিব গৈছিল তাৰপিছত মাৰি দিলা আপোনাৰ কি ৱাইফ হয় মই মাৰা কোনো ইচ্ছা নাই তেওঁলোকৰ মাজত এটা পাৰ্চনেল কাৰণত এটা মানে সংঘাত চলি আছিলে কিছুদিন ধৰি আৰু সেই সময় মানে এই মৃগাংক বৰ্মন আৰু তেওঁৰ লগত যোনগৰাকী মহিলা আছিলে তেওঁলোক সেই হোটেলখনত থাকা বুলি গম পাই এই ৰাজু আলীয়ে এই হোটেলখনত আহিছিলে আৰু প্ৰি প্লেন এটেক এটাই আছিলে তেওঁ মানুহ দুইজনক তললৈ মাতি আনিছিলে আৰু তেতিয়াই চুৰিৰে আঘাত কৰিলে আৰু বাঁহেৰে খুব বেছিকে মাৰপিট কৰিলে আৰু যাৰ ফলত মানুহজনৰ মৃত্যু হ'ল নলবাৰীৰ জাপাৰকুছিৰ ঘৰখনৰ পৰা ফাইনেন্সৰ কাম আছে বুলি কৈ সোমবাৰে পুৱা 10 বজাত গুৱাহাটীলৈ ওলাই আহিছিল মৃগাংক বৰ্মন কিন্তু গুৱাহাটীত একমাত্ৰ পুত্ৰৰ হত্যা বলি হোৱাৰ খবৰে হাহাকাৰ লগাইছে ঘৰখনত এগৰাকী যুৱতীৰ সৈতে বিবাহ ঠিক হৈ আছিল অভিনয় কৰি ভাল পোৱা মৃগাংকৰ শয্যাশাৰী মাতৃয়ে গমেই নাপায় তেওঁৰ একমাত্ৰ পুত্ৰক যে কোনোবাই হত্যা কৰিছে মৃগাংক যোৱাকালি ৰাতিপুৱা 11টা বজাত গৈছিল 10-11টা মানৰ ভিতৰত গৈছিল আৰু সি মানে গুৱাহাটীত এটা বিজনেছৰ কামত যাম বুলি কৈছিল ফাইনেন্সৰ বিজনেছ কৰে ফাইনেন্স আৰু মানে গাড়ী চাড়ী এইবিলাক বিজনেছ কৰে বা গাড়ী ভাড়াত দিয়ে তেনেকুৱা বিজনেছ কৰে ফোনত লাষ্ট আমি তাৰ লগত 8টা বজাত এবাৰ কথা পাতিছিল মাকে এবাৰ কথা পাতিছিল সেয়াই তাৰপিছত আৰু কথা পতা হোৱা নাই তাৰ লগত অভিনয় কৰিছিল ৰামধেনুত ৰঙত বহুতকেইখন চিৰিয়েলত সি অভিনয় কৰিছিল লগতে ছুটি ভিডিঅ' বা কিছুমান গীতত ভিডিঅ' কৰিছিল আমি যিমানখিনি জানিছোঁ হোটেলৰ পৰা ওলাই আহোঁতে কোনোবা এটা ল'ৰা আহি পেলাই মানে তাক মানে আগৰ পৰা ল'ৰাটোৱে মানে হেৰি কৰি আছিল ৰখি আছিল চ' এতিয়া গোটেই তথ্য আমি গম পোৱা নাই পুলিচৰ পৰা আমাক সেইখিনিয়ে জনাইছে মানে ল'ৰাটো ৰখি আছিল ৰখি পেলাই তাক পিছৰ পৰা মানে আঘাত কৰিছে সেই হোটেলৰ পৰা ওলাই অহা মুহূৰ্তত ত্ৰিকোণ প্ৰেমৰ বাবে অতি নৃশংসতাৰে এজন যুৱ অভিনেতাক হত্যা কৰা হ'ল ৰাজধানীৰ মাজমজিয়াত বুকু কঁপাই যোৱা নাৰকীয় হত্যাকাণ্ড সংঘটিত হ'ল কিন্তু দৰ্শক হৈ থকা এইসকলক জীৱন ভিক্ষা খুজিও চটফটাই গুচি যাবলগীয়া হ'ল মৃগাংক বৰ্মন সঁচাই যেন এয়া মানৱতাহীন পৃথিৱীৰেই নিষ্ঠুৰ আচুৰ গড়চুকৰ পৰা ধৰ্মেন্দ্ৰ কলিতা আৰু কেমেৰা পাৰ্চন কৃষ্ণৰ সৈতে নলবাৰীৰ পৰা ব্ৰজেন তালুকদাৰ নিউজ লাইভ